আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। নাৰী শক্তি, নাৰী সাহস, নাৰী সমাজৰ প্ৰতিখন ঘৰৰ সৌন্দৰ্য। নাৰীৰো আছে অলেখ কাহিনী। অনেক প্ৰত্যাহ্বানৰ সন্মুখীন হয় নাৰী। শিপাৰ পৰা শিখৰলৈ নাৰীৰ আছে অলেখ কাহিনী। আজি আমি নাৰী দিৱসৰ দিনটোতে অসমৰ কেইগৰাকীমান সফল আৰু প্ৰত্যাহ্বানেৰে আগবাঢ়ি যোৱা নাৰীৰ কাহিনী দেখুৱাম। নাৰীয়ে যেতিয়া চিনে নিজৰ শক্তিক, কোনে ৰখাব পাৰে নাৰী? পুৰুষতান্ত্ৰিক সমাজৰ খলাবমা পথক মসৃণ কৰি আগুৱাই গৈছে বহু মহিলা। প্ৰথমেই আমি দেখুৱাম দুধনৈৰ এগৰাকী মহিলাৰ এটা ভাল লগা কৰ্ম। মহিলাগৰাকীৰ নাম প্ৰেয়সী ৰাভা। প্ৰেয়সী ৰাভাৰ প্ৰচেষ্টাতে প্ৰাণ পালে এটা পৰিত্যক্ত ৰেল ষ্টেচনে। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তত অৱস্থিত অসমৰ অন্তিমটো ৰেল ষ্টেচন নলবাৰী ষ্টেচন। প্ৰেয়সী ৰাভা নামৰ এইগৰাকী মহিলাৰ প্ৰচেষ্টাত নতুন ৰূপ পালে নলবাৰী ৰেল ষ্টেচনে। দিনটোত মাত্ৰ এখন যাত্ৰীবাহী ৰেল চলাচল কৰে এই ষ্টেচনৰ মাজেৰে। ষ্টেচনটোত নাই কোনো যাত্ৰী, কিন্তু ষ্টেচনটোত এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে প্ৰেয়সী ৰাভাই। ষ্টেচনটোত নানাৰঙী ফুল উদ্যান গঢ়ি তুলিছে মহিলাগৰাকীয়ে। এই সুন্দৰ পৰিৱেশটোক লৈ প্ৰেয়সীয়ে ব্যক্ত কৰিলে মনৰ ভাৱ। প্ৰথমতেতো জেগাখিনি খুব ধুনীয়া হয়। জেগাখিনি আগৰ পৰাই ইটো জেগাখিনি পৰি আছিলে আগৰ পৰাই। তাৰপিছত মানুহবিলাক বহুত আহি থাকে বহুত মানুহ হয় ইয়াতে আগৰ পৰাই এনেকৈ। তাৰপিছত ভাবিলেও আমি কিবা এটা কৰি দিওঁ, এনেও মানুহবিলাক আহি থাকে। তাৰপিছত সেনেকৈ লাহে লাহে কামখিনি আৰম্ভ কৰি দিছোঁ। এইগৰাকী যুৱতী ডিমা হাছাওৰ দিনালিং নাইডিং। প্ৰথমেই চাওক এই দৃশ্য। 22 বছৰীয়া দিনালীয়ে গাড়ী চলাই নিজৰ পঢ়া শুনাৰ খৰচ উলিওৱাৰ লগতে 9 গৰাকী সদস্যৰ পৰিয়াল চলোৱাটো সহায় কৰে। দিনালী হাফলং গভৰ্ণমেণ্ট কলেজৰ 6ষ্ঠ ষান্মাসিকৰ ছাত্ৰী। দিনালীয়ে ক'লে জীৱন সংগ্ৰামৰ কথা। मेरा नाम है जिनाली नाइडिंग और मैं अभी पढ़ाई भी कर रही है और गाड़ी भी चला रही है। तो मैं गव कॉलेज में पढ़ रही हूँ अभी। और मेरा घर में मेंबर्स लोग 9 जन है, 9 मेंबर्स है। और अभी सब भी पढ़ाई कर रहे हैं हम लोग उनका मेंबर्स में, फैमिली मेंबर्स में। और बाबा माँ लोग तो ऐसे अनएम्प्लॉय है। घर में भी फाइनेंशियल तो खराब है, हम लोग का अच्छा नहीं है। और ऐसे पढ़ाई करते भी गाड़ी भी चलाने से थोड़ा घर में कमाई होगा बोल के चला रहे हैं। এইগৰাকী মাজুলীৰ জুৰি কলিতা। নাৰী দিৱসৰ দিনটোতে চৰ্চিত জুৰি কলিতা। ক'ৰবাত যদি নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা প্ৰদৰ্শনৰ মুখ্য বিষয় হয়, অন্য ক'ৰবাত আকৌ মহিলাসকলৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠাই অধিক গুৰুত্ব পায়। মাজুলীৰ জুৰি কলিতাও মুখাশিল্পৰ জৰিয়তে নিজকে সফল নাৰী হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। এয়াই নহয়, গুৰুজনাৰ সৃষ্টি মুখাশিল্প নিৰ্মাণ কৰিবলৈ মহিলাসকলক প্ৰশিক্ষণ দি অৰ্থনৈতিকভাৱে সবল কৰি তুলিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে মাজুলীৰ জুৰি কলিতাই। হয়, আন্তৰ্জাতিক নাৰী দিৱসৰ আজি 8 মাৰ্চ দিনা প্ৰতিগৰাকী নাৰীলৈ নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকক আজি নাৰী দিৱসৰ এটাই কথা আহ্বান জনাওঁ যে পুৰুষৰ সমানে এই লিংগ বৈষমতা দূৰ কৰি যাতে সকলো মহিলাই সকলো ধৰণৰ কাম কৰি আগবাঢ়ি যাব পাৰে, নিজৰ স্বাৱলম্বী হ'ব পাৰে। তাৰ বাবে মই আজি নাৰী দিৱসৰ দিনাখনি সকলোকে আহ্বান জনাইছোঁ। আন্তৰ্জাতিক নাৰী দিৱস পৃথিৱীৰ সকলো নাৰীৰ বাবে এটি হেঁপাহৰ দিন। কিয়নো এই দিৱসৰ গৰ্ভতেই গ্ৰথিত হৈ আছে ভিন্ন ক্ষেত্ৰত কাম কৰা সকলো নাৰীৰ পুৰুষৰ সমানে সমানে মৰ্যাদা আৰু অধিকাৰ লাভ কৰাৰ হেঁপাহৰ আকুলতা। কেৱল আজিয়েই নহয়, সদায় দিয়ক নাৰীক মৰ্যাদা। আমাৰ ফালৰ পৰাও থাকিল প্ৰতিগৰাকী নাৰীলৈ নাৰী দিৱসৰ শুভেচ্ছা। ব্যুৰো ৰিপৰ্ট NK TV।